নমস্কাৰ, বিউটি জেড ব্লগৰ পৰা সকলোকে নমস্কাৰ জনাইছোঁ। মই সন্ধিয়া সময়ত আকৌ ব্লগটো 8টা চাৰে 8টামান বজাত আৰম্ভ কৰিছোঁ। এইফালে লোকেল চিকেন বনাবলৈ লৈছোঁ। এইফালে লোকেল চিকেন ল'লোঁ, এইফালে আলু ল'লোঁ, কাটি ল'লোঁ। এইফালে জহা ভোল আচলতে আগদিনাই মই কাটি ফ্ৰিজত থৈ দিছিলোঁ লোকেল চিকেনৰ লগত বনাম বুলি আচলতে। তাৰপিছত এইখিনি ধুনীয়াকৈ যোগাৰ কৰি ল'লোঁ। তাৰপিছত এইফালে মই পিঁয়াজ কাটি ল'লোঁ, এইফালে জলকীয়া ল'লোঁ, এইফালে তেজপাত ল'লোঁ, এইফালে আদা নহৰু পেষ্ট এটা বনাই ল'লোঁ ধুনীয়াকৈ। তাৰপিছত এইফালে মই কেৰাহী বহাই দিলোঁ। এইফালে কেৰাহী মোৰ গৰম হৈ গ'ল। এইফালে মই একেলগে আদা নহৰু জলকীয়া পিঁয়াজ তেজপাত গোটেইখিনি একেলগে দি দিলোঁ আচলতে। এইখিনি ধুনীয়াকৈ ৰঙচুৱাকৈ অলপ ভাজি ল'ম মই। কোনে কোনে এনেকৈ খাই পাইছে বাৰু জনাবচোন। খাবলৈ কিন্তু বহুত টেষ্টি হয় দেই। মই আগদিনা খাই আচলতে পিছদিনাখন মই ব্লগটোৱে দিছোঁ। খাবলৈ বহুত সোৱাদ হয় আচলতে। খাই চাবচোন, যিসকলে খোৱা নাই খাই চাব এবাৰ। অলপ মোৰ ভজা হৈ গৈছেগৈ ধুনীয়াকৈ আৰু অলপ ৰঙচুৱাকৈ। তাৰপিছতে এতিয়া চিকেনখিনি মই ইয়াতে ফাৰ্ষ্টতে দি দিম। চিকেনখিনি দিছোঁ মই। অলপমান দেৰি এইখিনি ধুনীয়াকৈ মই ভাজিম। তেলখিনি মানে কি আদা নহৰু পিঁয়াজখিনি ধুনীয়াকৈ মাংসখিনিৰ লগত মানে কি তেলখিনি সোমাই যোৱাকৈ অলপ সময় ভাজি থাকিম কিছু সময় মই। এইফালে মই অকণমান ৰেড চিলি পাউডাৰ দিছোঁ, বেছি দিয়া নাই, অকণমান দিছোঁ আচলতে মই। তাৰপিছতে জিৰা গুড়া অকণমান দিছোঁ। এইফালে ৰং গুড়া দি দিলোঁ। এইফালে নিমখ দি দিলোঁ সোৱাদ অনুসৰি। এইখিনি ধুনীয়াকৈ এতিয়া মই ভাজিম। এইফালে মই এতিয়া জহা ভোলখিনিয়ে এইফালে আলুখিনিও দি দিছোঁ একেলগে। অলপ সময় ধুনীয়াকৈ ভাজি ল'ম এইখিনি এতিয়া মই। এইফালে ঢাকোন লগাই দিলোঁ মই। তাৰপিছত আকৌ ঢাকোনখন উদঙাই পেলাই অকণমান জালুকৰ গুড়া দি দিলোঁ মই। অলপ সময় ধুনীয়াকৈ মই লৰাই দিম এতিয়া। ধুনীয়াকৈ মানে কি জালুকখিনি ধুনীয়াকৈ মানে চব্জিত আচলতে মাংসত লাগিল মানে ধুনীয়াকৈ মিহলি হ'বৰ কাৰণে। এইফালে মোৰ লাহেকৈ ভজা হৈছেগৈ আৰু। এতিয়া পানী দি দিলোঁ মই। গৰম পানী দিছোঁ, কুহুমীয়া গৰম পানী অকণমান দিছোঁ। অলপমান সিজিবলৈ দিম ধুনীয়াকৈ। তাৰপিছত ঢাকোন মাৰি দিলোঁ মই এতিয়া। এইফালে মোৰ মাংস ধুনীয়াকৈ সিজি গ'লগৈ। খাবলৈ আচলতে বহুত টেষ্টি হয়, এনেকৈ খাই চাব আপোনালোকে। তাৰপিছতে এতিয়া মই পানী একেবাৰে সৰহকৈ দি দিছোঁ, কাৰণ জোল বনাম অকণমান। আচলতে লোকেল চিকেনটো আচলতে জোলটো খাব লাগে। তাৰপিছতে মই আকৌ ঢাকোনখন লগাই থ'লোঁ অকণমান সময়ৰ কাৰণে। আকৌ ঢাকোন খুলি মোৰ চাওকচোন মোৰ নমাব হৈ গ'লগৈ আৰু।
আলু অকণমান 2 পিচমান মই ভাঙি ভাঙি দিছোঁ তেতিয়া তৰকাৰীখন অকণমান ডাঠ হ'বৰ কাৰণে। এফালে মোৰ নমাব হৈ গৈছেগৈ ধুনীয়াকৈ আৰু। আচলতে মই আচলতে ৰাতিৰ মাংসখিনিহে বনোৱাটো দেখুৱালোঁ, বাকীখিনি মই নেদেখুৱালোঁ আৰু কাৰণ এইটো এটা ৰেচিপি নিচিনাকৈ মই বনাই মানে কি অকল সেইটোৱে বনাই পেলাই আপোনালোকৰ মাজত ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ। পিছদিনাখন আকৌ ৰাতিপুৱা আপোনালোকক গামোচা দিছে মই দেখুৱাইছোঁ গোটেইখনতে ফুল থকা গামোচা এখন দি তেওঁক সন্মান জনাইছিলে। তেওঁ কিবা হেৰিয়া আজি ঘোলৰ সকাম আছিলে, ঘোলৰ সকাম মানে ঘোল দিছিলে আচলতে ৰাইজে। কোনখন গাঁৱত মই বিশেষ ক'ব নোৱাৰিম পিছে। তাৰপিছতে এয়া ঘোল আনিছিলে, তেওঁ প্ৰসাদ ঘোল সৰহকৈ আনিছিলে পিছে। তাৰপিছতে দুইটাই এতিয়া খাবলৈ ল'লোঁ। তাৰপিছতে আকৌ দেখুৱাওঁ ৰখিব, আকৌ মানে কল একাশীও দি পঠিয়াইছে দেই। মালভোগ কল কিমান ডাঙৰ চাওকচোন, মই কল একাশী দেখুৱাইছোঁ। সেই দেখিছে দি পঠিয়াইছিলে তেওঁক আচলতে সকলোৱে বস্তু দিবলৈ বিচাৰে, কিন্তু তেওঁ মানে কি আনিবলৈ বেয়া পায় বস্তু। মানে কি কিহৰ কাৰণে নানে নাজানো, মই আকৌ কোনোবাই মৰমতে দিলে আনিবা আকৌ, কিন্তু তেওঁ কয় মোৰ বেয়া লাগে বস্তু আনিবলৈ। তাৰপিছত এইখনো সেই আজি ৰাইজে তেওঁ সমাজৰ মাজতে আচলতে পিন্ধালে গামোচাখন। তেওঁ আচলতে কিবা কাম কৰিছিলে, মানে তেওঁ দিনতে কিবা কাম কৰিছিলে, সেইকাৰণে আচলতে তেওঁক গামোচাখন পিন্ধালে। তাৰপিছত এফালে দেখিছে ঘোল দি পঠিয়াইছে। সেয়া ঘোল আমি এতিয়া ল'ৰাই মই খাম। মোৰ বাতি এইটো হয়, তোমাৰ সেইটো হয়। খাই চাওঁ কেনেকুৱা হৈছে। খাবলৈ বহুত টেষ্টি ম'হৰ গাখীৰেদি বনাইছিলে বোলে হেনো, ম'হৰ গাখীৰেদি বনাইছে ঘোল আজি। এইফালে আমি খাই লওঁ তেনেহ'লে ল'ৰাই মই। খাবলৈ মই আচলতে ভাল পাওঁ খাই পেলাই। এতিয়া খাই লওঁ। এয়া মই দুপৰীয়া থালিখন ৰেডি কৰিবৰ কাৰণে এয়া যা যোগাৰ কৰি ল'লোঁ গোটেইখিনি। ইফালে দুপৰীয়া থালিখন মই কি বনাওঁ কি কৰোঁ সেইখিনিকে দেখুৱাম। এইফালে বিলাহী আৰু আলু মই বইল কৰি লৈছোঁ ধুনীয়াকৈ। এইফালে মই আদা নহৰু দি দিলোঁ, এইফালে জলকীয়া দিলোঁ, পিঁয়াজ দি দিলোঁ, দি পেলাই বিলাহী আলুৱে বইল কৰি থৈছিলোঁ এইখিনি ধুনীয়াকৈ দি দিলোঁ ইয়াতে। এইফালে মই ইয়াতে অকণমান জিৰা পাউডাৰ দিলোঁ, অকণমান জালুক দি দিলোঁ, দি পেলাই এইফালে পানী দি দিলোঁ। এয়া মোৰ ডিমৰ কাৰী বুলিয়ে ক'ব পাৰি, বনোৱা হৈ গ'লগৈ। এইফালে লেচেৰা মাহ আছিলে, তাতে গাজৰ আছিল নেকি, এটা দুটা আলু দি পেলাই এনেকৈ অকণমান ভাজি বনাই পেলালোঁ, শুকান ভাজি অকণমান। এইফালে আলুৰ কণীৰ জোল হৈ গ'ল মোৰ। তাৰপিছতে এইফালে আছে প্ৰসাদ কেইটামান আছে, তাকে এইকেইটা এতিয়াতো কাৰেণ্ট নাই, মিক্সি গ্ৰাইণ্ডাৰতে পিচিবলৈও নোৱাৰিম, তাকে পটাতে পিচিব পাৰোঁ নেকি চাওঁচোন বাৰু কি কৰোঁ কি নকৰোঁ। এইফালে আকৌ সিজাই দি দিছোঁ মই হেৰি দিছিলোঁ ক'লা কচু, মানে কুকাৰতে দিছিলোঁ আজি পিটিকা কৰি খাম বুলি। এইফালে পটাতে পিচি আনিলোগৈ ধুনীয়াকৈ গৈ, এইখিনি বনাম এতিয়া আকৌ। এইফালে চব্জি হৈ গ'ল মোৰ। এইফালে মোৰ বড়ো বনাই হৈ গ'লগৈ, বেছি বনোৱা নাই, 4টা বনাইছোঁ মাত্ৰ মই। দুপৰীয়া বনাই কৰি আজৰি হৈ গ'লোগৈ। ল'ৰা এফালে পূৰা গেম খেলি আছে একদম মোবাইলত। খাই লওঁ তেনেহ'লে। আজি একদম অকণমানিকা ব্লগ এটা বনাইছোঁ মই। বতৰ একেবাৰে বেয়া, কাৰেণ্ট নাই। এফালে আমাৰ দুপৰীয়া থালি ৰেডি হৈ গ'ল, খাই লওঁ তেনেহ'লে। এফালে দুপৰীয়া থালি ৰেডি হৈ গ'ল, ভাতকেইটা খাই লওঁ তেনেহ'লে। মোৰ ভিডিঅ'টো চাই আজি কেনেকুৱা পালে জনাব, লগতে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। পুনৰ নতুন ভিডিঅ' এটালৈ আপোনালোকৰ মাজলৈ আহি আছোঁ। আজিলৈ